হেল্ল' গাইজ, আজি আপোনালোকক মই এটা অন্য ভিডিঅ'লৈ আনিছোঁ। আজি মই আহিছোঁ উলুবাৰী, গুৱাহাটী উলুবাৰী। আজি তাৰিখতো যে ইমান কম দামত যে ইয়াত খানা পাব পাৰে আপোনাৰ কথাটো ভাবিবই নোৱাৰে। কিয়নো আজিৰ দিনত এই এগৰাকী বাইদেউ আছে, সেই বাইদেউগৰাকীয়ে 20 টকাত ভাত দিয়ে, খালি অনলি 20 ৰুপিজ। আৰু যেতিয়া নেক্সট টাইম আপোনাৰ ভাত লয় সেই তেতিয়া তাক 10 টকাকৈ দিব লাগে। এতিয়া আপোনালোকক মই এড্ৰেছটো মই দি আছোঁ, আপোনালোকে আহি পল্টন বজাৰ ছাইডলৈ যাব, উলুবাৰী ব্ৰিজ পাব। উলুবাৰী ব্ৰিজৰ কাষেদি যিটো ৰাস্তা সোমাই আহিছে সেই ৰাস্তাটো দি তলেদি আহিব। আহি বাওঁহাতে টাৰ্ণিং লৈ ঠিক কিছু দূৰ আহিয়ে আপোনালোকে ঠিক এনেকুৱা এটা গলি পাব। চাওক, লগতে এইখন দোকান আৰু ঠিক এনেকুৱা গলি দি পেলাই আহিব। এইটো চাওক, এটা সৰু গলি হয়। এতিয়া আহিব, আহি মই আপোনাক যিগৰাকী বাইদেৱে আজিৰ তাৰিখত 20 টকাত ভাত দিয়ে সেইগৰাকী বাইদেউৰ লগত আপোনালোকক মই চিনাকি কৰি দি আছোঁ। চাওকচোন, হৈছে বাইদেউৰ দোকান, ভাতৰ হোটেল। দোকানত চবেই কাষ্টমাৰ আহিছে। বাইদেউ নিজা ঘৰে হয়। বাইদেউগৰাকী ঘৰলৈ লৈ যাওঁ। চালোঁ বাইদেউটো কৰি লওঁ। আজি কৰিলে জলদি কালি আছে। আজি মই নিজে বাজাই দিম। আরে কালি যে হেৰি হৈছিলে তহঁতৰ নিজৰ মানুহকেইটাৰ কথা কৈছোঁ ন, সিহঁতকে কৈছিল ন প্ৰথমতে ফটো উঠাই কিনে কমপ্লেইন দিম বুলি। ভাতৰ কথা কওঁতে বহুত নিউজ কৈ থাকক, বহুত হেৰি কৈ থাকক, 12 বজাই দিব। ইমান বেয়াকৈ কৈছে। যাব মই কৈ দি আছোঁ। ইয়াত দেখিছে বাইদেউ একদম টাইম নাপায়। ইয়াতে যে বাইদেউ কিমান কষ্ট কৰিছে। 10 টকাৰ ভাত, মাছ 3টা ওলা, মাছ 3 একবাৰে খালে ফটো উঠাবি হা। দুটা মাছ আৰু এটা চিকেন দিলে। এটা মাছ, দুটা মাছ, এটা চিকেন। খালিটো সজাই লওঁ, তাৰপিছতে মাৰি দিবি ধুনীয়াকৈ। মাৰা এইটো মাছ ভাত ন, মাছ ভাত, এটা চিকেন ভাত দি দিবি। আৰু 10 টকাৰ ন মাছ ভাত খাওঁ আছে। এই বাহিৰত আছে নাই? পুৰা গৰম দিখন, গৰম গৰম হৈ আছে। চিকেন চিকেন কষা। পনীৰ ভাত এই তাত দি দে। এইটো ফটো মাৰি লওক, চুইগিত দিম মানে সেইকাৰণে ফটো মাৰি দিলোঁ অলপ। বাইদেউক একচুৱেলি ব্যস্ততাৰ মাজতে এটা কথা সোধোঁ। আজিৰ তাৰিখত আপোনাৰ ভাতৰ দাম কিমানকৈ লৈছে আপুনি? 20 টকা। 20 টকা। চিকেন 20 টকাত আপোনাৰ আজিৰ তাৰিখত কেনেকৈ পোচায় মানে আপোনাৰ? নোপোচাই ভাইটি, তোমালোকে জানা নিৰামিষ খালে নোপোচাই। মোৰ ইয়াতে আৰু মাছ মাংস এক্সট্ৰা থাকে ন, মাংসটো খালে অলপ আহে আৰু এইটো পনীৰ খালে। এতিয়া ভাতৰ থালি কিমানকৈ লয়? 20 টকা। হা
20 টকা 20 টকা 20 টকা নিৰামিষ ওৱান টাইম 20 টকা হয় আৰু যদি আকৌ পিছত যদি ল'বলগীয়া হয় 10 টকাৰো ল'ব পাৰে 20 টকাৰো ল'ব পাৰে হয় ভাত খাবা মাছ ভাত 70 টকা চিকেন ভাত 60 টকা পনীৰ ভাত 60 টকা পনীৰ ভাত 40 টকা মটন ভাত 100 টকা হাঁহ ভাত 120 টকা কাজ্যাটো কথা ক'ব পনীৰ ভাত 60 টকা কাজ্যা এইবিলাক আৰু কি ক'ম আৰু কচোন ক না কিনো ক'ম আজি না না নিজা জাগাত দোকান দি আছে তো পনীৰ দি কিনে খাবা চাওক আজি তাৰিখত তেখেতে পনীৰ দি কিনে খাবা ইমান এটা ৰাইজৰ কাৰণে ভাল কাম এটা কৰিছে আৰু বেলেগ মানুহ আহি পেলাই কমপ্লেইন দিছে পনীৰ দিছোঁ যে পনীৰ খালি ফটো মাৰ এইটো কৈ দিয়ক আপুনি আচ্ছা আজি কিমান দূৰনো সঁচা কথা আজি এটা প্ৰমাণ এটা কৰি পেলাই চাওঁ ময়ো ঠিক পকেটৰ পৰা মই এনেকৈ পইচা উলিয়াই ল'লোঁ এতিয়া বাইদেউক দিওঁ আমি দুজন মানুহে ভাত খালোঁ আৰু ভাত খোৱা কাৰণত বাইদেউ কিমাননো টকানো ৰাখে এনেইতো কৈ থকা শুনা পাইছোঁ যে বাইদেউ বোলে 20 টকাকৈ ভাত লয় আমি দুজন মানুহে ভাত খালোঁ বাইদেউ লওকচোন এইটো বাইদেউ পইচাটো লওক বাইদেউ পইচাটো লওকচোন কিমান হ'ল আমাৰ দুজন মানুহে নিৰামিষ ভাত পনীৰ এপে লাগে আৰু এক্সট্ৰা ভাত আছিলে নাই 40 টকা হ'ব এয়া আপোনালোকে হয়তো নিজৰ মুখে শুনা পাইছে বাইদেউ 40 টকা বুলি কৈছে দেই এতিয়া কিমান ৰাখিছে পনীৰ ভাত মাংস ভাত মাছ ভাত এয়া দেখিছে এয়া মোৰ হাতত এতিয়া আছে 170 টকা তাৰমানে ঠিক বাইদেউ কোৱা কথাষাৰ সঁচা আৰু সদৌ শেষত বাইদেউলৈ অশেষ ধন্যবাদটো থাকিলে কমপ্লিট হ'ল ফেমিলি সদৌ শেষত বাইদেউৰ পৰা আমি সকলোখিনিহঁত গম পালোঁৱেই আৰু বাইদেউক বিহুৰ শুভেচ্ছা দি বৰ্তমান এতিয়া আমিও বিদায় ল'লোঁ আৰু বাইদেউ দোকানত আহিব ভাতৰ জুতি ল'ব মাছে মাংসই ঠিক আছে ধন্যবাদ থাকিল পনীৰ ভাত 60 10 টকাৰ ভাত